আজিৰ প্ৰথম প্ৰশ্নটোত আছে পোৱামক্কা ক'ত অৱস্থিত? নলবাৰী, তেজপুৰ, হাজো, গুৱাহাটী। পোৱামক্কা আছে হাজোত আছে। পাঁচপীৰ দৰগাহ ক'ত অৱস্থিত? পাঁচপীৰ দৰগাহ আছে ধুবুৰীত অৱস্থিত। সাতসৰী অসম বুৰঞ্জীৰ ৰচক কোন? এছ.কে. ভূঞা হৈছে সাতসৰী অসম বুৰঞ্জীৰ ৰচক। অসমত প্ৰথম কোনে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল? মণিৰাম দেৱান। মণিৰাম দেৱানক বন্দী কৰি ক'ত ৰাখিছিল? আলিপুৰত ৰাখিছিলে। মণিৰাম দেৱানক ফাঁচি দিয়াৰ দিনাখন আৰু কাক ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানৰ লগত ফাঁচি দিয়া হৈছিলে পিয়লি বৰুৱাক। অসমত প্ৰথম কোনে অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল? নবীন চন্দ্ৰ আৰু তৰুণৰাম। কৰ্মবীৰ বুলি কাক জনা যায়? নবীন চন্দ্ৰ বৰদলৈক কৰ্মবীৰ বুলি জনা যায়। ধন্যবাদ। আজিৰ ভিডিঅ'ত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে সকলোকে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো লাইক এটা কৰিব নাপাহৰিব। ধন্যবাদ।